আপোনালোকে কেতিয়াবা ভাবি চাইছেনে পিনক'ড এটাই কেনেদৰে কাম কৰে? আহক আমি এই বিষয়ে আলোচনা কৰোঁ। আমি এটা 6 ডিজিট পিনক'ড 785640 ল'লো। এই পিনক'ডটোৰ প্ৰথম ডিজিট 7টোৱে ইষ্টাৰ্ণ পোষ্টেল জোনটোক বুজাইছে। এনেদৰে আমাৰ ইণ্ডিয়াত মুঠ 8টা জিঅ'গ্ৰাফিকেল পোষ্টেল জোন আৰু এটা ফাংচনেল পোষ্টেল জোন আছে, যিটো আৰ্মি পোষ্টেল চাৰ্ভিচ হিচাপে ৰিজাৰ্ভ আছে। আৰু এই প্ৰতিটো পোষ্টেল জোনক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে একোটা নিৰ্দিষ্ট সংখ্যা থাকে, যেনে 1 আৰু 2টোৱে নৰ্থাৰ্ণ পোষ্টেল জোন, 3 আৰু 4টোৱে ৱেষ্টাৰ্ণ পোষ্টেল জোন, 5 আৰু 6টোৱে চাউথাৰ্ণ পোষ্টেল জোন, 7 আৰু 8টোৱে ইষ্টাৰ্ণ পোষ্টেল জোন আৰু 9টোৱে আৰ্মি পোষ্টেল চাৰ্ভিচটোক ইণ্ডিকেট কৰে। অৰ্থাৎ পিনক'ড এটাৰ প্ৰথম ডিজিটটোৱে একোটা পোষ্টেল জোনক ইণ্ডিকেট কৰে। আকৌ যেতিয়া আমি এই পিনক'ডটোৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ডিজিট দুটা লগাই দিওঁ, তেতিয়া হয় 78। এই 78টোৱে ইষ্টাৰ্ণ পোষ্টেল জোনৰ অন্তৰ্গত আছাম পোষ্টেল চাৰ্কুলটোক ইণ্ডিকেট কৰিছে। এনেদৰে প্ৰতিটো পোষ্টেল জোনৰ অন্তৰ্গত পোষ্টেল চাৰ্কুলক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে নিৰ্দিষ্ট কিছুমান সংখ্যা থাকে, যেনে দিল্লীৰ বাবে 11, অসমৰ বাবে 78 ইত্যাদি। অৰ্থাৎ পিনক'ড এটাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ডিজিট দুটা লাগি সেই নিৰ্দিষ্ট পোষ্টেল জোনটোৰ অন্তৰ্গত পোষ্টেল চাৰ্কুলটোক ইণ্ডিকেট কৰে। আকৌ যেতিয়া আমি এই পিনক'ডটোৰ ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ডিজিট তিনিটা লগাই দিওঁ, তেতিয়া হয় 785, যিটোৱে আছাম পোষ্টেল চাৰ্কুলৰ অন্তৰ্গত শিৱসাগৰ ডিষ্ট্ৰিক্টক ইণ্ডিকেট কৰিছে। এনেদৰে প্ৰতিটো পোষ্টেল চাৰ্কুলৰে শ্বৰ্টিং ডিষ্ট্ৰিক্ট থাকে আৰু প্ৰতিটো ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে নিৰ্দিষ্ট কিছুমান সংখ্যা নিয়োগ কৰা থাকে। এতিয়া আমি গম পালোঁ যে পিনক'ড এটাৰ ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ডিজিট তিনিটাই একেলগে সেই পোষ্টেল চাৰ্কুলৰ অন্তৰ্গত একোখন নিৰ্দিষ্ট শ্বৰ্টিং ডিষ্ট্ৰিক্টক ইণ্ডিকেট কৰে। আকৌ যেতিয়া আমি 785640 পিনক'ডটোৰ শেষৰ তিনিটা ডিজিট 6, 4 আৰু 0 লগাই দিওঁ, তেতিয়া হয় 640, যিটোৱে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত শিৱসাগৰ মেইন পোষ্ট অফিচটোক ইণ্ডিকেট কৰিছে। এনেদৰে প্ৰতিখন শ্বৰ্টিং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত পোষ্টেল অফিচক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে নিৰ্দিষ্ট কিছুমান সংখ্যা থাকে। অৰ্থাৎ আমাৰ এই 785640 পিনক'ডটোৱে শিৱসাগৰ জিলাৰ মেইন পোষ্ট অফিচটোক ইণ্ডিকেট কৰিছে আৰু এনেদৰে পিনক'ড এটাই কাম কৰে। এতিয়া আমি গম পালোঁ যে পিনক'ড এটাই কেনেদৰে কাম কৰে। চ' আজিলৈ ইমানেই। ধন্যবাদ।